এটা দ্বিতীয় কীৰ্তন আৰম্ভ হৈছে। এই দ্বিতীয় কীৰ্তনত ৰাম নামৰ যিটো অৱতাৰ, এই অৱতাৰ বৰ্ণন চলিছে। ত্ৰেতা, দ্বাপৰ আৰু কলিযুগত তেওঁ যিকেইটা অৱতাৰ ধাৰণ কৰিলে সেই অৱতাৰৰ বিৱৰণ দিছে। তিনিটা ৰাম নাম তেওঁ লৈছে। ৰাম অৱতাৰ, প্ৰথম ৰাম অৱতাৰ লৈছে যাক পৰশুৰাম বুলি কোৱা হৈছে। দ্বিতীয় ৰাম নাম অৱতাৰ লৈছে শ্ৰীৰাম ৰূপত, আৰু দ্বাপৰত তৃতীয় ৰাম নাম লৈছে তেওঁ হলিৰামৰ ৰূপত। মুঠতে ৰাম নামেৰে তেওঁ তিনিটা মহা অৱতাৰ লৈছে। তাকো ত্ৰেতা যুগত প্ৰথমতে তেওঁ ব্ৰাহ্মণৰ সন্তান হিচাপে জন্মগ্ৰহণ কৰিব লগা হ'ল, কাৰণ দৈত্য শক্তিয়ে ব্ৰাহ্মণ শক্তিক বা ব্ৰহ্ম শক্তিক এনেকৈ অপচয় কৰাৰ কাৰণত তেওঁ সেই ক্ষত্ৰিয়সকলক বা দৈত্য বুদ্ধি সম্পন্ন এই ব্যৱস্থাবিলাকক নাশ কৰিবৰ কাৰণে তেওঁ নিজেই ব্ৰাহ্মণৰ ঘৰত জন্মগ্ৰহণ কৰিছে। কাৰণ ব্ৰাহ্মণসকলক যদি ৰক্ষা কৰিব লাগে তেতিয়াহ'লে তেওঁ ব্ৰাহ্মণৰ বংশত তেওঁ জন্মগ্ৰহণ কৰিব লাগিব। এইকাৰণে তেওঁ যমদগ্নিৰ পুত্ৰৰূপে, কনিষ্ঠ পুত্ৰৰূপে তেওঁ আহিছে, আৰু তেওঁ শিৱক আৰাধনা কৰি মহাশক্তি লাভ কৰাৰ সূত্ৰে পৰশুৰাম শিৱই এক মহা অস্ত্ৰ, পৰশু অস্ত্ৰ যেতিয়া তেওঁক হাতত দি দিলে, সেই দিনাখনৰ পৰাই তেওঁৰ নাম হ'ল পৰশুৰাম। আৰু এই পৰশুৰামে তেওঁ ব্ৰাহ্মণৰ শক্তি লৈও, ব্ৰাহ্মণৰ ধৰ্মৰ আচৰণ কৰিও তেওঁ ক্ষত্ৰিয় কুলক নাশ কৰিবৰ কাৰণে পৰম ক্ষত্ৰিয় ৰূপতে তেওঁ যুদ্ধত লিপ্ত হোৱাৰ ব্যৱস্থা কৰি তেওঁলোকক ক্ষত্ৰিয় বংশ নাশ কৰিবৰ কাৰণে তেওঁ এই মহালীলা কৰিলে। এটা সময়ততো ৩-৭ বাৰ মানে ২১ বাৰ গোটেই পৃথিৱী পৰিভ্ৰমণ কৰি সমস্ত ক্ষত্ৰিয়ক নিপাত কৰিছে। কিন্তু সৃষ্টিকৰ্তা পৰম প্ৰভু ভগৱন্তৰ মায়াত এইটো ৰহস্য লুকাই আছে। তেওঁ যিমানবিলাক সৃষ্টি কৰিছে আদিতে কোনোবিলাক কেতিয়াও কোনো কাৰণতে নাশ হৈ নাযায়, ক'ৰবাত নহয় ক'ৰবাত তাৰ অস্তিত্বটো ৰাখিবই। গতিকে সমস্ত পুৰুষ শক্তি নামক যিমানবিলাক ক্ষত্ৰিয় শক্তি আছিল, পৰশুৰামে নিজৰ কুঠাৰেৰে সৈতে বা অস্ত্ৰৰ সৈতে সমস্তকে নাশ কৰিলে। কিন্তু তাৰপিছতো এই ক্ষত্ৰিয় পত্নীগণৰ গৰ্ভত যিমানবিলাক সন্তান আছিল, সেই সন্তানবিলাক যেতিয়া পৰৱৰ্তী সময়ত জন্ম ল'লে, পুনৰ আৰু সেই ক্ষত্ৰিয় সমস্ত পুনৰ ৰূপ ল'লে, এক বৃহৎ হ'লে। বাৰু যি কি নহওক, আৰু এনেদৰে কৰ্ম কৰাৰ পিছত তাৰপিছত পৰশুৰামৰ কৰ্মদোষৰ এটা অচিলা দেখুৱাই, অহংকাৰী এটা সত্তাৰ দেখুৱাই ভগৱন্তে অন্য এটা ৰূপ লৈ দশৰথৰ পুত্ৰৰূপে তেওঁ জন্মগ্ৰহণ কৰিছে। দুই ৰামৰ মাজত সীতা স্বয়ম্বৰৰ পিছত যেতিয়া পৰিচয় হৈ গ'ল, পৰিচয় হৈ যোৱাৰ পিছতে পৰশুৰামে নিজৰ ঈশ্বৰত্ব যিটো ধৰ্ম, যিটো গুণ, সেই দিনাখনৰ পৰাই ৰামচন্দ্ৰৰ ওচৰত তেওঁ সমৰ্পণ কৰি দিলে, শ্ৰীৰামচন্দ্ৰৰ ওচৰত। সিদিনাখনৰ পৰাই পৰশুৰাম ব্ৰাহ্মণ হৈ গ'ল। পুনৰ ব্ৰাহ্মণৰ সন্তান হিচাপে জন্মগ্ৰহণ কৰা পৰশুৰাম পুনৰ তেওঁ ব্ৰাহ্মণৰ ধৰ্ম মতে তেওঁ ঋষি হৈ গ'ল। আৰু সেই পৰশুৰাম আজিও চিৰদিনৰ কাৰণে এইখন সংসাৰত ধৰ্মৰ ৰক্ষক হিচাপে তেওঁ অৱতাৰণা কৰি আছে। সেইজন পৰশুৰাম আজিও আছে। ইয়াৰ পিছত আহিল তৃতীয়জন ৰাম। এই তৃতীয়জন ৰাম আহিলে ক'ৰ পৰা? যে ত্ৰেতা যুগৰ পৰা আৰম্ভ হৈছে ৰামৰ সাৰথি হৈ থকা, ৰামৰ লগত সকলো সময়তে থকা লক্ষ্মণ অনন্ত স্বৰূপত তেওঁ আহি জন্মগ্ৰহণ কৰিছে। আৰু সেই সময়তে তেওঁলোকৰ মাজত
এটা বিভেদ ঘটিছে। সেই বিভেদ ঘটাৰ অনুসাৰে পিছত বিচাৰ হ'ল ৰামচন্দ্ৰৰ প্ৰতিটো কথা লক্ষ্মণে যদিও আখৰে আখৰে পালন কৰিবৰ কাৰণে বাধ্য হৈছিল, সেয়া কেৱল ধৰ্মমতৰ কাৰণতহে বাধ্য হৈছিল। একান্তভাৱে তেওঁক কিন্তু সমৰ্থন কৰা নাছিল। কাৰণ এটা সময়ত ৰামচন্দ্ৰই লক্ষ্মণক সুধিছিল যে তুমি মোৰ লগত সকলো সময়তে চাহটোৰ দৰে আছা, মোৰ দুখত তুমি দূষিত হৈ আছা, মোৰ কোনো কথা তুমি অপৰাধী কৰা নাই, কিন্তু মই দেখিছোঁ যে তোমাৰ মুখত কিবা নহয় কিবা এটা অসন্তুষ্টি ভাৱ আছে। কোৱা, মোৰ প্ৰতি তোমাৰ অসন্তুষ্টি আচল কাৰণটো কি? তেতিয়া তেওঁ স্পষ্টকৈ কৈছিল যে মই যে আপোনাৰ কনিষ্ঠ হিচাপে জন্মগ্ৰহণ কৰিলোঁ, মই যে তোমাৰ ভাই, এইটোৱেই মোৰ অসন্তুষ্টিৰ কাৰণ। তাৰপিছত কৈছে যে কোৱাচোন, ভালকৈ কোৱা, যে তুমি যিমানবিলাক সিদ্ধান্ত লৈ কৰ্ম কৰিলা, সেই কৰ্ম কৰিবৰ কাৰণে মোক বাধ্য কৰালা, কিন্তু মই তোমাৰ কামত কৰ্মত মই কেতিয়াও সন্তুষ্ট নাছিলোঁ। মই যদি তোমাতকৈ জ্যেষ্ঠ হ'লোহেঁতেন, মই তোমাক আদেশ দিলোঁহেঁতেন তুমি এইটো নকৰিবা, তুমি এইটো কৰিব নোৱাৰা। বোলে কি কি কৰ্ম? তুমি যিদিনাখন অভিষেক ত্যাগ কৰি তুমি ৰাজ কাৰ্যৰ দায়িত্ব তুমি ত্যাগ কৰি বনবাসী হ'বৰ কাৰণে সিদ্ধান্ত কৰিলা, ইফালে জগতৰ সমস্ত অযোধ্যাবাসীয়ে তোমাক ৰজা হোৱাটো বিচাৰি আছে, যুৱৰাজ হোৱাটো বিচাৰিছে। তুমি কাৰো কথা চিন্তা নকৰি নিজেই সিদ্ধান্ত ল'লা যে মই সমস্ত ত্যাগ কৰি বনবাসী হ'ম। মই তোমাক কেতিয়াও মই সমৰ্থন কৰা নাছিলোঁ। মই যদি তোমাৰ জ্যেষ্ঠ হ'লোহেঁতেন, মই তোমাক আদেশ দিলোঁহেঁতেন তুমি এইটো কৰ্ম কৰিব নোৱাৰা। তাৰপিছত যিদিনাখনি তুমি সীতা গোসাঁনীক লংকাৰ পৰা উদ্ধাৰ কৰি তুমি লৈ আহিলা, আমি সমস্ত আনন্দ মনেৰে অযোধ্যালৈ ঘূৰি আহিব লাগিছিল, কিন্তু প্ৰথম লংকাৰ পৰা যেতিয়া সীতা গোসাঁনী তোমাৰ ওচৰলৈ আহিছিল, তুমি নিলগতে তেওঁক ৰাখি অগ্নি পৰীক্ষাৰ দৰে এক মহা পৰীক্ষা দি তুমি যিটো কৰ্ম কৰিবলৈ বিচাৰিলা, মই তাত কেতিয়াও সমৰ্থন দিয়া নাছিলোঁ। মই জানো সীতা গোসাঁনীৰ কোনো দুখ নাই, তথাপিও তুমি অগ্নিত প্ৰৱেশ কৰিবৰ কাৰণে দি তুমি যিটো তুমি সিদ্ধান্ত ল'লা, মই তোমাতকৈ যদি জ্যেষ্ঠ হোৱাহেঁতেন মই বাধা দিলোঁহেঁতেন। তাৰপিছত তুমি গৰ্ভৱতী সীতা মাতৃ গোসাঁনীক তুমি যদি বনবাসত এৰি থৈ আহিবৰ কাৰণে মোক তুমি আদেশ দিছিলা, মই তোমাৰ আদেশ মানিবৰ কাৰণে বাধ্য হৈছিলোঁ সঁচা, কিন্তু মই মানি লোৱা নাছিলোঁ। যদি মই তোমাৰ কনিষ্ঠ ভাতৃ নহয় জ্যেষ্ঠ হ'লোহেঁতেন, মই তোমাক এই কৰ্মৰ পৰা কেতিয়াও মই এই কৰ্মৰ পৰা মই বাৰণ কৰিলোঁ। আৰু তেতিয়াই ৰামচন্দ্ৰই লক্ষ্মণৰ মুখলৈ চাই ক'লে, তুমি ঈশ্বৰৰ মহিমা এতিয়াও বুজি পোৱা নাই। তুমি ভাবিছা জ্যেষ্ঠজনেই চব কৰিব পাৰে, কিন্তু এইখন বিষয় সংসাৰত জ্যেষ্ঠ কনিষ্ঠৰ সম্বন্ধটো ৰাখি অহংকাৰ কৰাৰ বাকী অন্য নাই। কৰ্ম যাৰ সামৰ্থ্য আছে, বয়সৰ কথা নাই, সম্বন্ধৰ কথা নাই, যিকোনো বয়সতে যিকোনো অৱস্থাতে তেওঁ কৰিব পাৰে। তথাপিও তোমাৰ মনৰ বাঞ্ছা তুমি মোতকৈ জ্যেষ্ঠ হ'বা, গতিকে মই দাপৰত মই তোমাক জ্যেষ্ঠ ৰূপে মই তোমাক সন্মান দিম। তুমি অনন্ত পুৰুষ হিচাপে জন্মগ্ৰহণ কৰিবা, আৰু সেই জন্মত তুমি ৰাম নাম ল'বা। আজি যিটো ৰাম লৈছা, মই যিটো নাম লৈছোঁ, মই সেই নামটো তুমি ল'বা, আৰু সেই নামটোৰ আগত তুমি বল শব্দটো তুমি লৈ তুমি কিমান বলৱান প্ৰমাণটো চাম যে তুমি মোৰ জ্যেষ্ঠ হ'বা, মই তোমাৰ কনিষ্ঠ হ'ম। কিন্তু তুমি ভাবা মোৰ আদেশ নোহোৱাকৈ, মোৰ অনুমতি নোহোৱাকৈ কৃষ্ণই একো কৰ্ম কৰিব নোৱাৰে, কিন্তু মই তোমাৰ আদেশ নহ'লেও মই সমস্ত কৰ্ম যে কৰিম, এদিন হ'লেও তুমি যে মোৰ কৰ্মত সন্মতি দিবলৈ বাধ্য হ'বা, সেই প্ৰমাণটো তুমি বলৰাম হৈও তুমি কৰিবলৈ বাধ্য হ'ব লাগিব। গতিকে ঠিক তেনেকৈ
তেওঁ বলোৰামৰ তেওঁ আকাৰত ৰূপত তেওঁ আহিব লগা। এতিয়া ইয়াৰ পিছত কলি যুগৰ অৱতাৰলৈকে আহিছে। এই প্ৰভু ভগৱন্তে কলি যুগত বুদ্ধৰ ৰূপ লৈ সংসাৰলৈকে আহিছে। এই বুদ্ধৰ ৰূপ লৈ আহিছে কেনেকৈ? বুদ্ধ অৱতাৰে বেদ পথ পৰিচ্ছন্ন বামানয় শাস্ত্ৰে মহি আশা সৰ্বজন নিশ্চিন্তে চৰণ নাম নলৱে তোমাৰ সদায় প্ৰমত্ত লোক প্ৰাসন্ন আছে। এতিয়া এইখিনিতে আমাৰ এটা ভুল হয়, ভাৱনা ভুল হয়। এতিয়া যিজন বুদ্ধদেৱক আমি চিনি পাওঁ, এইজন প্ৰভু ভগৱন্তৰ এটা অৱতাৰ বুলি আমি সকলোৱে গণ্য কৰোঁ। কিন্তু প্ৰকৃততে সেইজন আজি ভাগৱতে দিয়া বুদ্ধ হয়নে নহয়, এই কথাটো আমি কিন্তু পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে। বাৰু যি কি নহওক, এতিয়া বামানয় শাস্ত্ৰই সেই বুদ্ধজনক মোহি থকা কথাটো উল্লেখ কৰিছে যে বামানয় শাস্ত্ৰ মানে কি? যে বেদৰ প্ৰচলিত যিমানবিলাক বিধি যি উলংঘা কৰে সেয়াই হৈছে বামানয়। বুধ শক্তিক নমনা যি কৰ্ম সেয়া হৈছে বামানয় শাস্ত্ৰৰ মূল উদ্দেশ্য। এতিয়া কলিৰ শেষত যি এটা মহাৰূপ হ'ব তাৰে আগমন এই বুদ্ধ ৰূপত তেওঁ সংসাৰলৈকে আহিব। কিন্তু আমি ভবামতে এই বুদ্ধজন প্ৰকৃতপক্ষে কোন হয় আমি ক'ব লাগিব। যিজনে বুধ শক্তি জ্ঞান শক্তি নিজৰ মতে পৰিচালিত কৰিবলৈ গৈ মহা অহংকাৰী ৰূপত নিজৰ ইচ্ছামতে কৰ্ম কৰিবলৈ যাওঁতে নিজেই নিজৰ বিধি উলংঘা কৰি আছে। গতিকে সেইজনৰ জৰিয়তে যে বেদ বিধি পৰ্যন্ত আপোনা আপুনি উলংঘা হোৱা এটা পৰ্যায় চলি আছে। আপোনালোকে সুন্দৰভাৱে নিজকে আত্মবিশ্লেষণ কৰকচোন বাৰু। আমাৰ দৰে সাধু সন্ত ভকত বৈষ্ণৱ নাম লৈ যেতিয়া ভক্তি ধৰ্মৰ কৰ্ম কৰিবলৈ অহা সকল কিবা কাৰণত যদি আমি মায়াময় সংসাৰৰ পৰা আমি মোহ ত্যাগ কৰিব নোৱাৰোঁ, ইফালে জ্ঞানময় দৰ্শনৰ জৰিয়তে আমাৰ অহংকাৰী সত্ত্বটোক আমি ত্যাগ কৰিব নোৱাৰোঁ, আৰু আমি ভাবিম যে মোৰ কথাই সত্য, মোৰ বাহিৰে বাকী সমস্ত কথা অসত্য ইত্যাদি ইত্যাদি ধাৰণাৰে যে কোনে কিমান শাস্ত্ৰ পঢ়িছে, কোনে কিমান জ্ঞান আহৰণ কৰিছে তাক লৈ যদি আমি বিতৰ্ক কৰোঁ, তোমাৰ লগত যদি মোৰ যদি মত নিমিলে এনেকুৱা বিতৰ্কত যদি আমি অংশগ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমি জানিব লাগিব এই বুদ্ধজন হৈছে আমিয়েই। বামানয় শাস্ত্ৰ আমিয়েই সৃষ্টি কৰিছোঁ, আমিয়েই বামানয় শাস্ত্ৰ আমি নষ্ট কৰিছোঁ, আমিয়েই কোনোবা এটা শুদ্ধ বুলি কৈছোঁ আৰু কোনোবা এটাক আমি ভুল বুলি কৈছোঁ। এটা সময়ত এনেকুৱা এটা পৰ্যায় গৈ ধৰ্ম সংকটৰ এটা অৱস্থালৈকে আহিব। কোনটো সঁচা কোনটো মিছা ধৰিব নোৱাৰা এটা অৱস্থা হ'ব। এই কৰ্মখিনি কোনে কৰে? বুদ্ধজন বুলি যাক কোৱা হৈছে, যাৰ বোধ আছে, শক্তি আছে, জ্ঞান আছে বুলি জগতত তেওঁৰ এটা প্ৰচাৰ আছে, সেইসকলৰ জৰিয়তে গোটেই সমাজখন সংস্কৃতি নষ্ট হোৱাৰ ব্যৱস্থাটো আহিব। তাৰপিছত কোনেও কাৰো কথা নমনা এটা ম্লেচ্ছ জাতিত পৰিণত হ'ব। ম্লেচ্ছ জাতিত পৰিণত হোৱাৰ পিছত স্বয়ং প্ৰভু ভগৱন্তে তেওঁৰ মহালীলা আৰম্ভ কৰিব। সত্য যুগত যি জীৱৰ সৃষ্টি হৈছিল সেই একেখিনি সৃষ্টি আৰম্ভণতে যিমানবিলাক জীৱৰ সৃষ্টি হৈছিল, যেতিয়া সত্য যুগ আহিল, সত্য যুগত যিবিলাকে তৰিব নোৱাৰিলে তেতা যুগলৈকে আহিব লগা হ'ল। তেতা যুগতো যিসকলে তৰিব নোৱাৰিলে দ্বাপৰ যুগলৈ আহিব লগা হ'ল। দ্বাপৰ যুগতো যিসকলে তৰিব নোৱাৰিলে এই সমস্ত জীৱ আহিল ক'ত? কলি যুগত। কলি যুগত অহা জীৱ সমস্তই যেনেকেই নহওক মুক্তি পাবই, এয়া ভাগৱতৰ সিদ্ধান্ত। কিন্তু কেনেকৈ পাব? কলিযুগ হৈছে একেবাৰে অল্পায়ু। চাৰিটা যুগৰ ভিতৰত আটাইতকৈ চুটি যুগটো হৈছে কলিযুগ। কিন্তু কলিযুগৰ শেষত স্বয়ং প্ৰভু ভগৱন্ত কল্কি অৱতাৰ লৈ আহিব। কল্কি অৱতাৰ লৈ আহি তেওঁ মহাম্লেচ্ছৰ গণ বুলি যাক কোৱা গৈছে
সেই সমস্তবিলাকক তেওঁ কি দেৱদত্ত নামৰ ঘোঁৰাত উঠি তেওঁ তৰোৱালেৰে সমস্তকে কাটি মাৰি নিক্ষেপ কৰিব। তাৰপিছত কি হ'ব যে সংসাৰী জীৱবিলাক যিবিলাকে সেই কল্কি পুৰুষৰ আঘাতত আক্ৰমণত মৃত্যু হ'ব, সেইসকল প্ৰকৃততে মৃত্যু নহয়, তেওঁলোক মুক্তি হ'ব। কেনেকৈ মুক্তি হ'ব? ঈশ্বৰৰ পুৰুষৰ ৰূপ দৰ্শন যিসকলে পায় তেওঁলোকেও মুক্তি, ঈশ্বৰৰ হাতত যাৰ মৃত্যু হয় তেওঁলোকৰ মুক্তি। গতিকে ভগৱন্তে পুনৰ সত্য যুগৰ আৰম্ভণিৰ কাৰণে কলি যুগৰ জীৱবিলাকক কলি যুগৰ একেবাৰে শেষত তেওঁ সমস্তখিনিকে মুক্তি দিয়াৰ ব্যৱস্থাৰে তেওঁ কল্কি পুৰুষ ৰূপে আহি জন্মগ্ৰহণ কৰিব। কিন্তু এইখিনিতে আমাৰ এটা কথা আছে, আমাক 100টা বছৰ পৰমায়ু আমাক দিছে মনুষ্যকুলক। 4,32,000 বছৰত 100 বছৰ পৰমায়ু লাভ কৰা এটা মনুষ্যই কিমান হাজাৰ বাৰ কিমান লাখ কোটি বাৰ জন্মগ্ৰহণ কৰি কল্কিৰ শেষত মহাম্লেছত পৰিণত হ'ব। কিমান সময়লৈকে থকাৰটো আমাৰ ধৈৰ্য শক্তি আছে জানো? আত্মবোধ জ্ঞান যাৰ আছে, গতিকে ভগৱন্তে কৈছে যে কলি যুগত তুমি যদি এটা জনমো তুমি লোৱা, সেই এটা জনমতে 100টা বছৰ কিয়? তুমি যদি 50-60 বছৰ 10 বছৰ 20 বছৰ কম বয়সতো তুমি যদি অখাদ্য সাধন কৰি ঈশ্বৰ প্ৰাপ্তি হোৱাৰ ব্যৱস্থাটো তুমি কৰিব পাৰা, তেতিয়াহ'লে কলি যুগৰ অন্তলৈ তুমি থাকিবই নালাগে। গতিকে যুগ ধৰ্ম বিচাৰত কলি যুগৰ নামৰ জৰিয়তে তুমি নাম ধৰ্মৰ জৰিয়তে ঈশ্বৰক বুজিব পাৰিলে তুমি ম্লেচ্ছৰ জাতিত পৰিণত হোৱাৰ আগতেই তুমি যিকোনো মুহূৰ্ততে সংসাৰৰ পৰা মুক্তি হ'ব পাৰা। কিন্তু যিসকলে নোৱাৰে মুক্তি হ'বলৈ, বাৰে বাৰে জন্মগ্ৰহণ কৰিও কলি যুগৰ অন্তত ম্লেচ্ছ জাতিত পৰিণত হৈছে, ভগৱন্তে দয়া কৰি কৃপা কৰি সেই সমস্তকো মাৰাৰ চলেৰে তেওঁলোকক মুক্ত কৰাই দিছে। তাৰপিছত যিসমূহ জীৱ ভগৱন্তৰ সেৱক হিচাপে ক'ৰবাত আছে, 4 যুগে অমৰ হৈ থকা যিসকল লোক সেই সময়টো সেই ভগৱন্তৰ কল্কি পুৰুষক দৰ্শন কৰিবৰ কাৰণে ৰৈ আছিল, সেই সমস্তবিলাক যেতিয়া ওচৰ চাপি আহিব, তেওঁলোকৰ জৰিয়তে ভগৱন্তে সত্য যুগৰ আৰম্ভণৰ ব্যৱস্থা কৰি তেওঁলোকৰ সন্ততিসকলৰ জৰিয়তে পুনৰ সত্য যুগৰ আৰম্ভ কৰিব। এয়াই হৈছে সৃষ্টি তত্ত্বৰ মহাৰহস্য, ভগৱন্তৰ মহালীলাৰ এক মহা উদ্দেশ্য। আহক ইয়াৰ পিছত অন্যান্য আৰু কিছু অৱতাৰ সত্য যুগতে হওক, দ্বাপৰতে হওক, ত্ৰেতাতে হওক, এনেকুৱা ক্ষণস্থায়ী ৰূপত তেওঁ অৱতাৰ ধাৰণ কৰিছে। এই অৱতাৰবিলাকৰ বিষয়ে আমি পুনৰ তৃতীয় কীৰ্তনলৈ গাবলৈ আগবাঢ়ো। কৃষ্ণ কৃষ্ণ।